ঘোৰবন্ধা শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীবাদ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চাণক্য নাথৰ স্পষ্টীকৰণ। প্ৰধান শিক্ষক চাণক্য নাথৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমে ৫ আৰু ৬ ছেপ্টেম্বৰতো প্ৰচাৰ কৰিছিল বাতৰি। প্ৰধান শিক্ষক চাণক্য নাথৰ বিৰুদ্ধে উদ্দেশ্য প্ৰণোদিতভাৱে ভিত্তিহীন অভিযোগ কৰা বুলিও স্পষ্ট কৰে চাণক্য নাথে। প্ৰধান শিক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে তেখেতৰ এগৰাকী প্ৰাক্তন ছাত্ৰ বিশ্বজ্যোতি নাথে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগে মিছা বুলি স্পষ্টীকৰণ দিয়ে শিক্ষকগৰাকীয়ে। আনহাতে চাণক্য নাথে প্ৰকাশ কৰা অনুসৰি বিশ্বজ্যোতি নাথ এগৰাকী আপৰ সদস্য। নমস্কাৰ, মোৰ নাম শ্ৰী চাণক্য নাথ। মই বৰ্তমান হাতীবাদ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। চাওক, যোৱা ২ আৰু ৪ তাৰিখে মোৰ বিদ্যালয়ত গৈ সন্মানীয় কেইগৰাকীমান সাংবাদিকে গৈ মোৰ বিৰুদ্ধে ভিত্তিহীন আৰু হীনভাৱে তেওঁলোকে বাতৰি সংগ্ৰহ কৰিছে। এইবোৰ সকলো মিছা তথ্য, মিছা। চাওক, আপোনাৰ মোৰ বিদ্যালয়খনত মই ২০০৭ চনৰ পৰা আজি তাৰিখলৈ সম্পূৰ্ণভাৱে মই বিদ্যালয়ত পাঠদান কৰি আছোঁ। ইয়াৰ মাজতেই যোৱা আপোনাৰ ১-৮-২০২৫ তাৰিখে এই ব্যক্তিজন হ'ল বিশ্বজ্যোতি নাথ। তেওঁ ভুৱা নাম দি পেলাই এটা RTR কৰিছে, তথ্য জনা অধিকাৰ আইনত, আৰু মোক সেই তথ্য জনা অধিকাৰ আইনখনৰ আবেদনখন পাই সন্মানীয় মোৰ ওপৰৰ অফিচাৰে মোক খবৰ কৰি মাতি নিয়ে আৰু মই সেইদিনাই সকলো তথ্য মই বিভাগক দাখিল কৰোঁ। তাৰপিছত তেওঁ যোৱা 15-৮-২০২৫ তাৰিখে পতাকা উত্তোলন কৰি মই মোৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক লৈ এখন কাৰ্যকৰী সভা, গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা মই আয়োজন কৰি সভা পাতি থাকোঁতেই তেওঁলোকে এই বিশ্বজিৎ বুলি কোৱা লোকজন, বিশ্বজিৎ নাথ নামৰ লোকজনে কেইজনমান আংগু ফাংগু মানুহ লৈ গৈ তেওঁ মদাহী কেইজনমানক লৈ গৈ সভা চলি থকা অৱস্থাতে বিদ্যালয়ৰ ভিতৰত তেওঁ পুনৰ বাইকৰ চাবিটো দি তেওঁ আঁতৰি গুচি যায়। তাৰপিছত আপোনাৰ ২১-৮-২০২৫ তাৰিখে তেওঁ মোৰ কোনো অনুমতি নোহোৱাকৈ তেওঁ কেইজনমান ব্যক্তিক কোঁৱে বাৱে চহী কৰি সন্মানীয় আমাৰ আয়ুক্ত মহোদয়াক, সন্মানীয় আমাৰ জিলা বিষয়াক, সন্মানীয় আমাৰ BO ছাৰক তেওঁ আবেদন কৰিছিল। তেওঁ আবেদনখন নাকচ কৰিলে, তেওঁ নাৰাখিলে। তেওঁ মোক বদলি কৰিব লাগে, মোৰ শিক্ষাগত অৰ্হতাত তেওঁ প্ৰশ্ন কৰিছে, তেওঁ মোক বদলি কৰিব লাগে বুলি আবেদন কৰিছিলে। সেই আবেদনখন নাকচ, মোৰ সন্মানীয় ওপৰৰ অফিচাৰে আবেদনখন নাৰাখি ঘূৰাই দি পঠিয়াইছে। পিছত উপায়ন্ত হৈ তেওঁ ৩১-৮-২০২৫ তাৰিখে তেওঁ উল্লেখ কৰিছে, এই বিশ্বজিৎ নাথে তেওঁ কেইজনমান মদাহী মানুহক লৈ আহি তেওঁ উল্লেখ কৰিছে, মই মানে মোৰ বিদ্যালয়ৰ আন্তঃগাঁথনি যি টকা আহে মই আত্মসাৎ কৰিছোঁ, মোৰ বিদ্যালয়ৰ বাউণ্ডেৰী ৱাল নহাকৈ তেওঁ অহা বুলি মই আত্মসাৎ কৰা কয়, মই ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট মই আত্মসাৎ বুলি কৰা কৈছে। আপুনি গৈ প্ৰমাণ কৰক, যদি সেইবোৰ হয় বিভাগে মোৰ ওপৰত, মই যদি সঁচাকৈ আত্মসাৎ কৰিছোঁ বিভাগে তদন্ত কৰি মোক অতি সোনকালে বৰ্খাস্ত কৰক, নহ'লে অন্যলৈ বদলি কৰক। সেইটো বিভাগৰ কথা, তেওঁতো কোনো কথা নহয়। তেওঁ কোনো সামাজিক, তেওঁ এই মোৰ বিদ্যালয়খনৰ ওচৰৰে তেওঁ ব্যক্তি, মোৰ ৰান্ধনীজনীৰ ল'ৰা, তেওঁ মোৰ ৰান্ধনীজনীয়ে ৰান্ধি কৰি যি লয় সেইবিলাক লৈ যায় গৈ, তেওঁ তাকে খাই আজি পৰ্যন্ত জীয়াই আছে। আৰু তেওঁ এই গাঁওখনৰ কোনো অৰিহণা কোনো একো নাই, গাঁৱত তেওঁ কোনো সংগঠনৰ ছেক্ৰেটাৰী নহয়, কোনো একো বিষয়ভাৱেই নাই। কিন্তু মই এইখিনিতে আপোনাক নকৈ নোৱাৰিলোঁ, মোৰ দেউতা এজন মুক্তিযুঁজাৰু ব্যক্তি।
আৰু সেই মাটিখিনি য'ত বৰ্তমান মোৰ বিদ্যালয়খন অৱস্থিত সেই বিদ্যালয়খনৰ মাটি টুকুৰা মোৰ দেউতাই দিয়া আৰু দেউতাই দান কৰি থৈ যোৱা অনুষ্ঠানটোৰ নাম 1940 চনতে দিছিলে আৰু মই সেই বিদ্যালয়খনতে প্ৰাইমেৰী স্কুল পঢ়া আৰু মোৰে সৌভাগ্য মই বৰ্তমান সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক এইটো এতিয়া অতি দুখৰ বিষয় কোনো তথ্য নোলোৱাকৈ কোনো একো বস্তু নজনাকৈ সন্মানীয় মোৰ যিসকল সাংবাদিক বন্ধু গৈছে সেইসকলে মিছা তথ্য প্ৰচাৰ কৰিছে তাৰ বাবে মই অতিকৈ দুখিত গতিকে তেওঁলোকে সাংবাদিকতা কৰিছে টাইগৰ চাবি কাঢ়ি লৈ গৈছে মোক পাঠদানত ব্যাহত কৰিছে এদিন নহয় 2-3 দিন গৈছে তেওঁ আংগু ফাংগু লৈ গৈ পাঠদান কৰা মোৰ মানসিকতাই নাইকিয়া হৈছে যাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁ এই পৰিৱেশটোৰ কাৰণে বিদ্যালয়ৰ ছাত্ৰ মোৰ বিদ্যালয়ৰ পৰা আন বিদ্যালয়লৈ ধাৱমান হৈছে তেখেতলোকে বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীক একো নকৰে টাৰ্গেট কৰে মই বিশেষ সূত্ৰে গম পোৱা মতে তেখেত বুলি কৈছোঁ যে তেখেত বুলি ক'ব নালাগে আচলতে এই বিশ্বজিৎ নাথ মোৰেই প্ৰাক্তন ছাত্ৰ আছিল তেওঁ শিক্ষাগুৰুৰ ওপৰতে ইমান অত্যাচাৰ কৰিছে এজন শিক্ষাগুৰুৰ ওপৰত প্ৰাক্তন ছাত্ৰ হৈ তেওঁ মানসিকভাৱে বহুত অত্যাচাৰ কৰিছে তেওঁ মানে মই শুনিব পাইছোঁ বিশেষ সূত্ৰে গম পাইছোঁ অসমৰ ৰাজনৈতিক দল আপৰ বোলে তেওঁ কিবা বিষয়ববীয়া গতিকে তেওঁ ইমান উদ্ভণ্ডালি কৰিছে দলবিলাককো এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰিছোঁ মোৰ ফালৰ পৰা চাওক শৈক্ষিক দিশত মোৰ বিদ্যালয়ে মানে যেতিয়াৰ পৰা এই আমাৰ অসম চৰকাৰে গুণ উৎসৱ অনুষ্ঠিত কৰিছে মই মানে তেতিয়াৰ পৰা 2 বছৰ বি গ্ৰেড পাইছোঁ মানে বাকী এ গ্ৰেড কেইবাবছৰো পাইছোঁ আৰু একেৰাহে যোৱা বছৰ তাৰ পিছৰ বছৰ একেৰাহে A+ পাইছোঁ মোৰ বিদ্যালয়ে ইয়াৰ উপৰিও আৰু মানে মই যেতিয়া 2007 চনত মই বিদ্যালয়খনত সোমাইছোঁ আজি তাৰিখলৈ এতিয়ালৈ 10-12 জনে মুখ্যমন্ত্ৰী বিনামূলীয়া বৃত্তি যিটো সেই বৃত্তিত 10-12 জনে বৃত্তি পাইছে তাৰ উপৰিও যিটো আমাৰ জৱাহৰলাল নবোদয় বিদ্যালয়ত 10-12 জন মানে চিট পাইছে এই যোৱাৰ বছৰ 24-25 বৰ্ষত 2 জনে চিট পাইছে এই বৰ্তমান 24 বছৰ বৰ্ষত 2 জনে চিট পাইছে তেতিয়া শৈক্ষিক পৰিৱেশটো মোৰ বিষয় মই এইখিনিকে আপোনালোকক অৱগত কৰোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।